গুড মর্নিং ফ্রেন্ডস। আজি আমি এই ভিডিঅ'ত পাৰ্টিচিপলনো কি সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। পাৰ্টিচিপল কি আৰু কেইটা? ভাৰ্বৰ পৰা যিবিলাক আমি পাওঁ সেইবোৰে হৈছে পাৰ্টিচিপল। যিবোৰ ফৰ্ম ভাৰ্বৰ যিবোৰ ৰূপ সেইবোৰে হৈছে পাৰ্টিচিপল আৰু ইহঁতে এডজেক্টিভৰ দৰে বাক্য এটাত কাম কৰে। চ' তিনি প্ৰকাৰৰ। প্ৰথমটো হৈছে প্ৰেজেন্ট পাৰ্টিচিপল, past participle, perfect participle. এতিয়া আমি এই আটাইকেইটা পাৰ্টিচিপলকে কিছু উদাহৰণৰ সৈতে আৰু ভালদৰে বুজোৱা হয়। চোৱাচোন, আমি পাৰ্টিচিপলৰ কাৰণে এটা তালিকা বনাইছো, য'ত আমি কেইটামান ভাৰ্ব, তিনিটামান ভাৰ্ব লিখি দেখুৱাইছো। তোমালোকে দেখা পাইছা চাগে। প্ৰথমতে বেছ ফৰ্ম বা মূল ৰূপ V1 বুলি পেলাই লিখা হৈছে, মানে ভাৰ্বৰ 1 নম্বৰ ৰূপ গো। 2 নম্বৰ ৰূপটো V2 পাষ্টত আছে, ৱেন্ট হৈছে। V3 মানে ভাৰ্বৰ 3 নম্বৰ ৰূপ পাষ্ট পাৰ্টিচিপল, এইটো গন হৈছে। আৰু শেষত লিখিছো আমি V4 মানে 4 নম্বৰ ৰূপ। 4 নম্বৰ ৰূপটো হৈছে প্ৰেজেন্ট পাৰ্টিচিপল। আৰু এই 4 নম্বৰ ৰূপটো বনাবলৈ অতি সহজ। ইয়াতে কি কৰা হয়, যিটো মূল ৰূপ থাকে ভাৰ্বৰ, যিটো বেছ ফৰ্ম মূল ৰূপ V1, এই V1টোৰ লগত মানে গো ভাৰ্বটোৰ সৈতে, মানে মূল ভাৰ্বটোৰ সৈতে ING লগাই দিলে এইটো প্ৰেজেন্ট পাৰ্টিচিপল বা V4 হৈ যায়। চোৱা, গো, ৱেন্ট, গন, গোয়িং। তেনেকৈ লিখা হৈছে লুক মানে চোৱা, লুকড, ED কৰা হৈছে, এইটো পাষ্ট টেন্সত। লুকড একেই থাকিব, পাষ্ট টেন্স আৰু পাষ্ট পাৰ্টিচিপল V3 লুক ED। আৰু V4ত মেইন যিটো ভাৰ্ব হয় লুক, তাৰ লগত ING কৰি পেলাই লুকিং কৰাইছে, আৰু এইটো প্ৰেজেন্ট পাৰ্টিচিপল। তেনেকৈ ডু মানে কৰা, ডু, ডিড, ডান, ডুইং। এইটো মূল ৰূপ, মূল ৰূপৰ লগত ING লগাই দিলে এইটো হৈ যায় প্ৰেজেন্ট পাৰ্টিচিপল V4। আৰু এই তালিকাখন তোমালোকৰ যদি মুখস্থ থাকে তেনেহলে পাৰ্টিচিপল তোমালোকে অনায়াসে কৰিব পাৰিবা বা বুজিও পাবা। এইটো পাষ্ট পাৰ্টিচিপল V3, এইটো প্ৰেজেন্ট পাৰ্টিচিপল V4। এনেকুৱা অসংখ্য ভাৰ্ব আছে। এই তালিকাখন তোমালোকে মুখস্থ কৰি ল'ব পাৰিলে তোমালোকৰ কাৰণে ভাল। প্ৰেজেন্ট পাৰ্টিচিপল মানে V4, কিন্তু ই ভাৰ্বৰ দৰে কাম নকৰে, এডজেক্টিভৰ দৰে কাম কৰে। গোয়িং, ডুইং, লুকিং। The man going to market is my brother. বজাৰলৈ গৈ থকা মানুহজন মোৰ দাদা হয়। The woman doing cooking is my mother. ৰন্ধা বঢ়া কৰি থকা মহিলাগৰাকী মোৰ মা হয়। The girl looking at the flower is my sister. ফুলবোৰলৈ চাই থকা ছোৱালীজনী মোৰ ভণ্টি হয়। The man going, the woman doing, the girl looking, এনেকুৱা যিবোৰ দেখুৱাইছে এইবোৰ জেৰাণ্ড নহয়, কিন্তু মনত ৰাখিবা এইবোৰ প্ৰেজেন্ট পাৰ্টিচিপল আৰু ইহঁতে এডজেক্টিভছৰ দৰেহে কাম কৰিছে। কিন্তু জেৰাণ্ড হলে এইটো মনত ৰাখিবা ই নাউনৰ দৰে কাম কৰিব। যেনে ডুইং হোমৱৰ্ক ইজ আ গুড হেবিট। পাষ্ট পাৰ্টিচিপল সাধাৰণতে আমি ভাৰ্বৰ যিটো থাৰ্ড ফৰ্ম হয় 3 নম্বৰ ৰূপ V3 বুলি দেখিবলৈ পাইছা, ইয়াৰ পৰাই পাষ্ট পাৰ্টিচিপল বনোৱা হয়। যেনে ব্ৰেক মানে ভঙা, ব্ৰক, আৰু পাষ্ট পাৰ্টিচিপল হৈ যাব ব্ৰকেন। ৰাইট মানে লিখা, ৰট পাষ্ট টেন্সত থাকিব, আৰু পাষ্ট পাৰ্টিচিপল হৈ যাব মানে V3 হৈ যাব ৰিটেন। কিন্তু ইয়াতে ভাৰ্বৰ দৰে কাম নকৰে, এইবোৰে পাষ্ট পাৰ্টিচিপলবোৰে ইয়াতে এডজেক্টিভছৰ দৰে কাম কৰিব। মানে কেনেকুৱা বুলি সোধোতে যিটো উত্তৰ ওলাব সেইটোৱে হৈ যাব এডজেক্টিভছ, আৰু ইয়াতে পাষ্ট পাৰ্টিচিপলবোৰে এডজেক্টিভছৰ দৰে কাম কৰিব। বাক্য দুটাত আমি বুজিবৰ কাৰণে লৈছো। চোৱা, দুটা বাক্য। The broken glass is on the table. ভঙা গিলাচটো টেবুলৰ ওপৰত আছে। কেনেকুৱা গিলাচ? ব্ৰকেন গ্লাছ, নে ভঙা গিলাচ। নেক্সট চোৱা, the written letter is on the table. লিখা চিঠিখন টেবুলৰ ওপৰত আছে। ক'ত মানে কেনেকুৱা চিঠি?
দ্য রিটার্ন লেটার, লিখিত চিঠি বা লেখা চিঠি। এবার আমি আলোচনা কৰিম পারফেক্ট পার্টিসিপল। পার্টিসিপল মানে V3 দেখিছে ভার্বৰ থার্ড ফর্মটো লিখা যায়, এইটোও এডজেক্টিভৰ দৰে কাম কৰে। আর এর ফর্মুলাটো হৈছে হ্যাভিং প্লাস V3, হ্যাভিংৰ লগত ভার্বৰ 3 নম্বৰ ৰূপটো লিখা যায়। অর্থাৎ পারফেক্ট পার্টিসিপল আমি কেনেকৈ ব্যৱহাৰ কৰো বাক্যত, এটা কাম সম্পূৰ্ণ হোৱাৰ পিছত আন এটা কাম আৰম্ভ হোৱা বুজায়। এনে ক্ষেত্ৰত আমি পারফেক্ট পার্টিসিপল বাক্য এটাত ব্যৱহাৰ কৰো। যেনে having finished his work he went to home, কাম শেষ কৰাৰ পিছত তেওঁ ঘৰলৈ গৈছিল। দ্বিতীয় বাক্যটো লৈছো, having eaten dinner I went to bed, ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত মই শুবলৈ গৈছিলো। দুটা সেন্টেন্সতে আমি having finished his dinner এই পাৰ্টটো এটা কমাৰে সেপাৰেট কৰি আনটো পাৰ্ট লিখিছো। ইয়াতো তেনেকৈ having eaten dinner এই পাৰ্টটো এটা কমাৰে সেপাৰেট কৰি আন পাৰ্টটো লিখিছো। আশা কৰিছো বুজি পাইছা। যদি আজিৰ ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগে তেনে ভিডিঅ'টোত লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থ্যাংক ইউ।